নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 32 যদিচ্ছয়া চ পাপন্নম স্বর্গদ্বারম পাবৃতম সুখিনঃ ক্ষত্রিয়ঃ পার্থ লভন্তে যুদ্ধমৃদিশম। সৰলাৰ্থ, হে পাৰ্থ, নিজে আহি উপস্থিত হোৱা আৰু স্বৰ্গৰ দুৱাৰ মুকলি হৈ থকা এনেহেন যুদ্ধ সুখী অৰ্থাৎ ভাগ্যৱান ক্ষত্ৰিয়সকলেহে লাভ কৰিব পাৰে। সৰল পদ্য ভাঙনি। শুনাহেৰা পাৰ্থ তুমি নিজে উপস্থিত আহি মুক্ত স্বৰ্গদ্বাৰ ৰূপ ইটো ভাগ্যৱান ক্ষত্ৰিয়েহে লভয় ইহেন যুদ্ধ সিকাৰণে উঠা যুদ্ধ হেতু। শ্লোক ভাগৰ সৰল ব্যাখ্যা। অৰ্জুনে প্ৰথম অধ্যায়ত কৈছিল এই যুদ্ধ কৰিলে পাপহে হ'ব, যিহেতু ইয়াত নিজৰ বংশটো ধ্বংস হৈ যাব। পৰম পূজনীয় সকলকো এই যুদ্ধত হত্যা কৰিব লগা হ'ব। গতিকে মই যুদ্ধ নকৰোঁ। কিন্তু ভগৱানে অৰ্জুনক ইয়াত ঠিক বিপৰীত এটা কথাহে শুনালে। এই যুদ্ধ নিজেই আহি উপস্থিত হৈছেহি। এই যুদ্ধ কৰিলেই তুমি স্বৰ্গ লাভ কৰিবা। স্বৰ্গৰ দুৱাৰ খোল খায়েই আছে। এনেকুৱা যুদ্ধ কেৱল ভাগ্যৱান ক্ষত্ৰিয়ইহে লাভ কৰিব পাৰে। অৰ্থাৎ ভগৱানৰ মতে অৰ্জুনে ভাগ্যৰ বলতহে এনে যুদ্ধ লাভ কৰিব পাৰিছে। এইবোৰ আকৌ কেনে কথা? প্ৰথম কথা, এই যুদ্ধ কৰিলে অৰ্জুনৰ পাপ নহয়। নিজৰ বংশ পৰিয়াল, নিজৰ আৰাধ্য গুৰু মান্যজনক হত্যা কৰিলে পাপ নহয় নেকি? হয়, কিন্তু তেনে লোকে যদি অন্যায় কৰে, অধৰ্ম কৰে, পাপ কৰে, নাইবা নিজে নকৰিলেও তেনে অসৎ লোকৰ সংগ লয়, তেওঁলোকৰ বহতীয়া হয়, তেতিয়া তেনে লোকো হত্যাৰ যোগ্য হয়। এয়াই এই শ্লোক ভাগৰ আগলৈকে অৰ্জুনক বুজোৱা কথাৰ সাৰ কথা। ইয়াত কোৱা হৈছে ধৰ্মযুদ্ধৰ কথা। ধৰ্মযুদ্ধনো কাক বোলে? এইখিনি আগত ব্যাখ্যা কৰা হৈছে। কুৰুক্ষেত্ৰখন ধৰ্মযুদ্ধ, যিহেতু ইয়াত অধৰ্মী, অত্যাচাৰী, পাপী মানুহবোৰক হত্যা কৰি ধাৰ্মিকসকলক ৰক্ষা কৰা হ'ব। এনেধৰণৰ যুদ্ধ কৰাটোৱেই ক্ষত্ৰিয়ৰ কৰ্তব্য। ক্ষত্ৰিয়ই এনে যুদ্ধ বিচাৰি বিচাৰি হ'লেও কৰা উচিত। এনে যুদ্ধ কৰিলে, অন্যায়ৰ প্ৰতিকাৰ কৰি সৎ লোকক ৰক্ষা কৰিলে যুদ্ধত মৃত্যু হ'লেও তেওঁৰ স্বৰ্গলাভ হয়। অথচ কুৰুক্ষেত্ৰৰ দৰে এখন বিশাল ধৰ্মযুদ্ধ অৰ্জুনে বিচাৰি নুফুৰাকে নিজৰ হাততে আহি ধৰা দিছেহি। এই যুদ্ধত অৰ্জুন যদি জিকে, তেনেহ'লে তেওঁ পৃথিৱীৰ অধীশ্বৰ হ'ব পাৰিব, আৰু যদি মৰেও তেতিয়াও তেওঁৰ বাবে স্বৰ্গৰ দুৱাৰো খোলা আছে। পোনে পোনে স্বৰ্গলৈ যাব পাৰিব। গতিকে ভগৱানে অৰ্জুনক কৈছে, অৰ্জুন, তুমি ভাগ্যৰ বলতহে এই যুদ্ধ লাভ কৰিব পাৰিছা। কাৰণ ইয়াত তোমাৰ জিকিলেও লাভ, হাৰিলেও লাভ। গতিকে তুমি এই যুদ্ধ নকৰিবা কিয়? শ্লোক ভাগৰ ব্যৱহাৰিক প্ৰয়োগ। শ্লোক ভাগৰ মুক্ত স্বৰ্গদ্বাৰ স্বৰূপ
এই কথাটো বৰ গুৰুত্বপূৰ্ণ। শ্লোকভাগে জয়মতীৰ আত্মবলিদান, লাচিত বৰফুকনে নৰিয়াগাৰে যুদ্ধ কৰা, কুশল কোঁৱৰে ইচ্ছাকৃতভাৱে ফাঁচী গ্ৰহণ কৰা, যীশুখ্ৰীষ্টই ক্ৰুচত মৃত্যুবৰণ কৰা আদি কথাবোৰ মনত পেলাই দিয়ে। মানুহটো অমৰ নহয়, এদিন নহয় এদিন সকলো মৰিবই। গতিকে যদি দেশৰ বাবে, দহৰ কল্যাণৰ বাবে মৃত্যুকো বৰণ কৰা হয়, তেতিয়া মানুহ মৰিও অমৰ হয়। হয়তো ইয়াকে স্বৰ্গ লাভ কৰা বুলি এই শ্লোকত কোৱা হৈছে। স্বৰ্গ বুলি আকাশত বা ক'ৰবাত দেশ এখন বিজ্ঞানে বিচাৰি পোৱা নাই। এইখন কাল্পনিক জগতেই হ'ব যেনহে লাগে। কল্পনাৰ এই জগতৰ বাসিন্দাসকল অমৰ। তাত সদায় সুখেই সুখ, দুখৰ লেশমানো নাই। আমি কৈছোৱেই, আমাৰ গীতাৰ ব্যাখ্যা বিজ্ঞানসন্মত দৃষ্টিভংগীৰ মাজত সীমিত থাকিব। সেয়ে কাল্পনিক স্বৰ্গৰাজ্যত আমি প্ৰৱেশ কৰিব খোজা নাই। তাৰ পৰিৱৰ্তে আমি কবি পদ্মধৰ চলিহাদেৱৰ স্বদেশ প্ৰেম নামৰ কবিতাটোৰ শেষৰ ফালে থকা দুগুণ মৰণ শব্দজ্যোতিৰ কথাহে অকণমান ক'ব খুজিছোঁ। আত্মাৰ মৰণ নাই যদিও দেহত আবদ্ধ এই আত্মাটোৱে দেহৰ পৰা জন্ম হোৱা সুখ দুখৰ অনুভূতিত কাতৰ হ'ব লগা হয়। সেইকাৰণে মানুহৰ বা অন্য জীৱৰ দুখ, ৰোগ, কষ্ট, যাতনা আদি লাঘৱ কৰিব খোজাটো অতি পুণ্যৰ কাৰ্য বুলি সকলোৱে স্বীকাৰ কৰে। আনকি ভগৱানেও বাৰে বাৰে অৱতাৰ লৈ দুষ্টসকলক নিপাত কৰি সন্তসকলক ৰক্ষা কৰি জগতবাসীৰ বাবে সেৱা আগবঢ়ায়। গতিকে স্বাৰ্থ ত্যাগ কৰি পৰোপকাৰ কৰিব লাগে। ইয়াতকৈ আৰু সৎকাৰ্য পৃথিৱীত একো নাই। এই কাৰ্যই মানুহক অমৰ কৰাব পাৰে, অৰ্থাৎ স্বৰ্গ লাভ কৰাব পাৰে। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।